তো হেল্ল' যেতিয়াই মানে OTT-ত মানে চাউথৰ থ্ৰিলাৰ মুভিজ আহিলে মানে এক্সপেক্টেশ্যনবোৰ হাই হৈ যায়, ঠিক আছে। বাট যোৱাকালি মানে যোনটো মুভি চালোঁ আপোনাৰ প্ৰাইম ভিডিঅ'ত, তেলেগু মুভি হয়, বাট আপুনি হিন্দী ডাবতো পাই যাব প্ৰাইম ভিডিঅ'। মুভিটোত আপোনাৰ মেইন কেৰেক্টাৰজনীৰ নাম হয় সবিতা ধলিপালা বুলি, ঠিক আছে। নামটো যদি ভুল হৈ গৈছে মাফ কৰি দিব, চাই ল'ব গুগলত। আৰু চিনেমাটোৰ নামটো হৈ গ'ল মানে বহুত অজীৱ নাম দেই, চিকাটিলো। যোনটোৰ মানে হিন্দীত যদি মিনিং হয় মানে আন্ধাৰত, আৰু ইংলিছত ইন দ্য ডাৰ্ক। মুভিখন থ্ৰিলাৰ জনৰে হয়, তো থ্ৰিলাৰ বুলি ভাবি কেনে আৰম্ভ কৰিলোঁ। বা যেতিয়া মুভিখনৰ মানে ষ্টৰিটো আৰম্ভ হ'ল, ঠিকে আছিলে। ষ্টাৰ্টিঙত একদম দেখাই দিয়ে মানে কোনোবা এটা কিলাৰ এটাই আহি কেনে মানে ৰেপ কৰি কেনে মাৰি থৈ গুচি যায়, ঠিক আছে। তো আফটাৰ লাইক 20-30 ইয়াৰ্ছৰ পাছত মানে যেতিয়া আমাৰ মেইন হিৰ'ইনজনী যোনজনী জাৰ্নেলিষ্ট হয়, তো সি মানে কেছ ফ'ল' কৰি থাকোঁতে কি হয়, তাৰ লগৰ এজনীক মানে সেনেকুৱাই মাৰ্ডাৰ কৰি দিয়ে। তাৰপিছৰ পৰা এটা জাৰ্নেলিষ্ট এটাই মানে এই কেছটো মানে ইনভেষ্টিগেশ্যন কৰে। মানে ইয়াত মানে পুলিচকো অলপ মানে চুতীয়া দেখাই দিছে, ঠিক আছে, সেই বুলিয়ে ক'ম। বাকী ষ্টৰিটো এনেকুৱা হৈ থাকে। আৰু ইয়াৰ এণ্ডিংটো মানে কি ক'ম আৰু, ঠিক ঠাকে আছিলে। বাট মুভিখন ইমানেই শ্ল', আৰু ইয়াত যোনটো মেইন লিড এক্ট্ৰেছৰ এক্টিংটো মানে কি ক'ম, মানে কৰিব বিচাৰিছে নাই বিচৰা নিচিনাকে মুভিখন মানে এটা ফেচৰ এক্সপ্ৰেছনে নাই, একো চক নাই একো হেৰি নাই। এটাই মোৰ ছবিটাৰ এই ফেচ কাটটোৱে কিবা এনেকুৱাই লাগে, জোৰ জবস্তি মুভিখন বনালে নিচিনা লাগিলে, ঠিক আছে। বাকী চিনেমাখন আপোনালোকে চাব মন আছে চাব পাৰে। মইতো যেনে তেনে চালোঁ, ওৱান টাইম ৱাচ বুলিও ক'ব নোৱাৰোঁ, বাট থ্ৰিলাৰৰ কাৰণে মানে চাই দিব পাৰে আৰু। বাট বহুত শ্ল' হয়, আপুনি মুভিখন 2x স্পীডতো চাব পাৰিব, এনেকুৱা একো কথা নাই, ঠিক আছে। এণ্ডিংটো ভাল আছিলে বাৰু, যিটো টুইষ্ট দেখালে, আৰু বেক ষ্টৰি দেখাইছে কেলে চিৰিয়েল কিলাৰটো কেলে এনেকুৱা হয় বুলি, ঠিক আছে। চ' এই ৰিভিউটো যদি আপোনালোকে মুভিটো চাই মোৰ লগত মেচ হৈছে তেন্তে কমেণ্টত জনাব, আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি থাকিব, যিমান পাৰে শ্বেয়াৰ কৰিব, ঠিক আছে। বাকী নতুন ৰিভিউ লাগে ৰৈ থাকক। বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।